ঠুলুকাদা মজা মজা ঠুলুকাদা তামাম শক্তি আছে দেই আপোনাৰ মজা ঠুলুকাদা আপোনাৰ যে ইমান শক্তি আছে আপুনি কি খায়নো হাতী নিচিনাকে কলগছ খায় নেকি হে হাতী নিচিনা বল আছে যে আপোনাৰ ঐ ঠুলুকাদা আপোনাৰ যে ৰবাব টেঙাৰ নিচিনা পাপ পাপ বডি ইমান ডাঙৰ বডি কেনেকে বনালে হয় আমাকো কওকচোন কেনেকে বনায় আমিও বনাম ঠুলুকাদাৰ বাইচেপৰ লগত ৰবাব টেঙা ক'ত পাত্তা পাব ৰবাব টেঙাটোতকে ঠুলুকাদাৰ বাইচেপটো ডাঙৰ হে দেখিছ নাই মই য'ত ধৰি আছো কেনেকুৱা ডাঙৰ বাইচেপ ঠুলুকাদা হিট হিট হেই তোমালোকে কিন্তু লাজ পোৱাই মাৰিবা দেই হৈ গজেন ইহঁত দুটা দেখোন মানুহ একদম খাৰা খাৰা বেহুচ কৰি দিব আৰে ঠুলুকাদা এণ্টাৰটেইনমেণ্ট লাগে না সেইকাৰণে এণ্টাৰটেইনমেণ্টৰ কাৰণে ইহঁতক ৰাখি থৈছো দেখিছ নাই কেনেকুৱা কথা ইহঁতে মানুহ বেহুচ কৰা কি খাৰা খাৰা মাটিৰ তলত পুতি দিব তেনেকুৱা বিধৰ মানুহ ইহঁতি ঐ ঠুলুকাদা মই কথা এটা শুনিছিলো আপোনাক বোলে বলিউডৰ এক্ট্ৰেছ প্ৰিয়ংকা চোপ্ৰাই হেনো বোলে প্ৰপ'জ কৰিছিলে হয় নেকি আপোনাক হেনো ভাল পাওঁ বুলি কৈছিলে আপোনাক দেখি বোলে খাৰা খাৰা বেহুচ হৈ গৈছে আপোনাৰ বডি দেখি হেনো ফ্লেট হৈ গৈছিলে বোলে হয় নেকি কথাটো মই শুনিছিলোহে আকৌ দেই ময়ো শুনিছিলো কথাটো হয় নেকি বাৰু ঠুলুকাদা ঠুলুকাদা মোৰ কাণতো কথাটো ঘুনুককে পৰিছিলে আৰে অকল প্ৰিয়ংকা চোপ্ৰাই নহয় প্ৰিয়ংকা চোপ্ৰাৰ লগত ঐশ্বৰ্য ৰায়ো আছিল ইহঁতি দুইজনীয়ে মোক প্ৰপ'জ কৰিছিলে দুইজনীয়ে লাভ ইউ বুলি কৈছিলে মইহে না বুলি কৈ দিলোঁ তাৰপিছত মই না বুলি কৈ দিয়াৰ লগে লগে সিহঁত দুজনী এনেকুৱা কাজিয়া পুৰা চুলি কাজিয়া ইজনী অলপ চুলি ছিগিছে সিজনী অলপ চুলি ছিগিছে এনেকৈ চুলি লাগি থাকিলে মই ভাবিলোঁ ইহঁত দুজনী চুলি নাইকিয়া হৈ মোৰ নিচিনা টকলা হৈ থাকিব নহয় তেতিয়া কি হ'ব তাৰপিছত মই ভাবিলোঁ মোৰ নিচিনা এনেকৈ টকলা হৈ যোৱাতকৈ মই কাজিয়াখন ৰখাই দিয়াই ভাল সেইকাৰণে মই ক'লোঁ তোমালোকে কাজিয়া নকৰিবা তোমালোকে মোৰ কাৰণে কেলৈ কাজিয়া কৰিছা তেতিয়াহে ইহঁতি ৰখিছে দুইজনী নহ'লে সেইদিনা মাৰ্ডাৰ চাৰ্ডাৰ যিকোনো হৈ গ'লহেঁতেন দেই আৰু দুইজনী মোৰ নিচিনা টকলা হৈ থাকিলেহেঁতেন খা বাপেকে তেতিয়া আৰু বাবা ঠুলুকাদা মানে তেতিয়া হেভি আছিলে প্ৰিয়ংকা চোপ্ৰা ঐশ্বৰ্য ৰায়ৰ লগতো কণ্টেক্ট আছিলে মানে আপোনাৰ তেৰি এতিয়া আমি বৰ বেলেগ মানুহ এটাৰ লগত আছো দেই নিজে আমি গৌৰৱ কৰিব লাগে আৰে তেতিয়া মোৰ বডি দেখি ছলমান খানেও মোৰ অট'গ্ৰাফ ল'ব লাগিছে গম পোৱা নে নোপোৱা এই ছলমান মই চল্লু বুলি কওঁ তাক এই ছলমান আকৌ আৰে বাহ ঠুলুকাদা মজা আপোনাৰ নিচিনা মানুহ এজন আমাৰ ঘৰত থাকিলে আমি একদম ফুটনি মাৰি দিব পাৰোঁ পিছে এটা কথা নহয় তেতিয়া যে আপোনাৰ লগত ইমানবোৰ হৈ গ'ল প্ৰিয়ংকা চোপ্ৰা ঐশ্বৰ্য ৰায় কাজিয়া প্ৰিয়ংকা চোপ্ৰা আপোনাৰ বডি দেখি ফ্লেট বেহুচ আৰু ছলমান খানে যে আপোনাৰ অট'গ্ৰাফ লৈছিলে এতিয়া আপোনাৰ সেইবোৰ লগত কণ্টেক্ট নাই কেলে এতিয়া ছলমান খান আপোনাৰ ঘৰলৈ কেলে নাহে তেতিয়া মিডিয়া চিডিয়াবোৰ নাছিলে নেকি এই সাংবাদিক টিভি কেমেৰা এইবোৰ পুৰণা দিনৰ কথা আৰু এতিয়া সেইবোৰনো কি সেইবোৰ নাই আৰু এতিয়া আৰু তোমালোকে নাজানাহে মই কেনেকুৱা খাতৰা আছিলোঁ তেতিয়া পুৰা গুণ্ডা আছিলোঁ ডন টাকলেও ডন মোক দেখিলে চবেই ভয় কৰে সাংবাদিক মোৰ ওচৰলৈ নাহে দূৰতেই থাকে আৰু তেতিয়া মোৰ ঘৰত পৰুৱা তেওঁ মোৰ পাৰ্মিশ্যন লৈহে সোমায় সাংবাদিকটো দূৰৰ কথা এইবোৰ মানুহ বেলেগ দূৰৰে কথা আমাৰ ঠুলুকাদা সিও আছিলে মানে ঠুলুকাদা কি জয় ঠুলুকাদা কি বডি কি জয় তোমালোকো যে আৰু দেই মোক লাজ পোৱাই মাৰিবা এতিয়া ঠুলুকাদা কি টকলা মাথা কি জয় ৱা তোমালোকে মানে মোৰ টকলা মাথাটো নেৰিলা সেইটো জয় ক'বলৈ ল'লা ঠিক নাপায় নহয় আৰে ঠুলুকাদা বেয়া পাইছে নেকি নেপাব ক আপোনাৰ বডিটো ভাল লাগে কাৰণে গৈছে কিবা আৰু আপোনাক কিমান ভাল লাগে আমিহে জানো আৰু আপোনাৰ নিচিনা বডি থকা শক্তি থকা এনেকুৱা টকলামূৰীয়া মানুহ আমাৰ গাঁৱতেই নাই আপুনি ইউনিক ওৱান পাৰ্চন ওৱান এণ্ড অনলি পিচ নাই পোৱা কিয়নো বেয়া পাম এনেই কথাটো কৈছো আৰু ইউ আৰ জুই ঠুলুকাদা জুই ঠুলুকাদা আপোনালৈ আমাৰ বৰ ডাঙৰ ৰিকুৱেষ্ট আছে আপুনি প্লিজ একচেপ্ট কৰক না কি ৰিকুৱেষ্ট কোৱাচোন কোৱা যদি পাৰো কৰিম আকৌ প্লিজ আপুনি আপোনাৰ শক্তি প্ৰদৰ্শন কৰক না আমাৰ আগত এবাৰ চাবলৈ মন গৈছে প্লিজ ঠুলুকাদা নাই নক'ব দেই আপুনি আপোনাৰ শক্তি প্ৰদৰ্শন কৰি দেখাওক না এবাৰ আমাক প্লিজ ঠুলুকাদা প্লিজ হ'ব মই না কৰা নাই নহয় মই দেখাম তোমালোকক দেখাম ৰ'বা ঠুলুকাদা জিন্দাবাদ
জিন্দাবাদ জিন্দাবাদ। এই হ'ব, ইমান জিন্দাবাদ জিন্দাবাদ চিঞৰিব নালাগে। এতিয়া ইয়াতনো কি শক্তি দেখাবলৈচোন একোৱে নাই। অ' থুলুকা, আমাৰ সেই গাঁৱৰ চুকত বৰ ডাঙৰ ডাঙৰ শিল আছে অ', আৰু বৰ ডাঙৰ ডাঙৰ কাটি থোৱা গছ আছে। তাতে আপোনাৰ শক্তিটো দেখাবগে, বলক। এই হয় নেকি? ব'লা তেন্তে, তাতে যি পাৰোঁ দেখাম। ব'লা ব'লা ব'লা। চলো য়েছ। অ' থুলুকা, এইটোৱে সেই জেগাটো, আৰু শিলখিনি এইখিনিয়ে। পাৰিব নাই? আৰে বাবা গুণ, তই কেঁচুৱা হৈ আছ, এতিয়াও গাখীৰ খোৱা দাঁত সৰাই নাই তোৰ। তই থুলুকাদাক চিনি পোৱা নাই হে? থুলুকাদাক তই চাই থাক কেনেকে শিলটো দাঙি দেখায়। হয় নাই থুলুকাদা? আপুনি কেনেকে দাঙি দেখাই দেখাই দিব। এনেকুৱা শিল আগতে বাৰু বহুত দাঙিলো দেই। মজা। ঐ মলাই, থুলুকাদাই যেতিয়া শিলটো দাঙিব, তই কিন্তু বেকগ্ৰাউণ্ড মিউজিক দিব লাগিব। আৰু কোনটো দিব লাগিব জানো নহয়? মনত আছেতো? আছে আছে। থুলুকাদা অল দ্য বেষ্ট, খালি দিব দেই। ঐ মলাই, বেকগ্ৰাউণ্ড মিউজিক দে আকৌ। দেখা নাই থুলুকাদাই নাই পৰা। দে 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 দে, গা সোনকালে গা। कौन है वो कहाँ से वो आया, चारों दिशाओं में तेज सब छाया, उसके भुजाए बदले कथाएं, भागीरथ तेरी तरफ शिव जी चले, देख जरा ये विचित्र माया। बाहुबली थुलुका, बाहुबली थुलुका, मेरी बा बाहुबली थुलुका। धराधरेन्द्र नंदनी विलास बंधु बंधुरा, स्फुरत्रिगंध संतति प्रमोदवान मानसे, कृपा कटाक्ष धोरणी निरुद्ध दुद्धरा पड़ी, क्वचित् दिगंबरे मनो विनोद मेथु वस्तुनि। कौन है वो कहाँ से वो आया, चारों दिशाओं में तेज सब छाया। ইয়াহু! কেনে পালা? ভাষা নাই থুলুকাদা, কবলৈ ভাষা নাই, মুখৰ মাত হেৰাই গৈছে। হে বীৰ বাহুবলী থুলুকা, তোমাক প্ৰণাম প্ৰণাম। হে মহাবীৰ থুলুকাদা, তোমাৰ এই শক্তি দেখি মোৰ চকুৱেদি চকু পানী বব ধৰিছে, ৰখাব পৰা নাই। কি কৰো কোৱা এতিয়া? মই হ'লে নাজানো দেই, তোমাৰ নিজৰহে চকু পানী। যি কৰা কৰা, চকু পানী মোহাৰি থলেও থোৱা, নহ'লে খাই থলেও থোৱা। ঐ থুলুকাদা, এই হাবিখন পাৰ হৈ বোলে বৰ ধুনীয়া নাচপতি গছজোপা আছে, কিন্তু অলপ ওখ, কিন্তু খাবলৈ বৰ ভাল বোলে। বলকচোন বলক খাওঁগে। এই হয় নেকি? ব'লা তেন্তে, দৌৰ মাৰা। কোনে আগে পাইগে? মই জিকিলো, মই আগত পালোহি, টেং টেনে টেং টেং টেং। মই ছেকেণ্ডত পালোহি আৰু দেই, যেনে তেনে। মই আজিকালি নোৱাৰা হ'লো জানা, গা গধুৰ হ'লো। মই থাৰ্ডত পালোহি বাৰু। মলাই কাম নাই, একদম লাষ্টত লেণ্ডো একদম গোটেইটো। লাজে লাগিছে আৰু দেই মলাই। মোৰ লাজে লাগিছে। কিনো ডাঙৰ কথাটো হ'ল একেবাৰে। মই আজি ভাত খোৱা নাই কাৰণেহে তহঁতি মোক পাছ পেলাই থৈ আহিব পাৰিলি, নহ'লে মোক ক'ত পাৰিবি তহঁতি? বেটাৰ কথা শুনা, নাও বইলেও টিঙৰ পৰা নানামে গোটেইটো। পিছে ল'ৰাহঁতো হেৰি নহয় কথাটো, ওপৰলৈ চোৱাচোন। সেই নাচপতিকেইটা যে ইমান ওপৰত আছে, কেনেকৈ পাৰিবা হয়? কেনেকৈ খাবা? আমি চাই থাকোঁতেই যাব নেকি? থুলুকাদা, আমি আকৌ সেইটো হিয়ান নহয় দেই, যিয়ে আঙুৰ পাৰিব নোৱাৰি আঙুৰকেইটা টেঙা বুলি কৈ গুচি যোৱা। আমি প্ৰ' ড্ৰাইভাৰ হয়, হেভি ড্ৰাইভাৰ। নহয় বাৰু, পিছে নাচপতিকেইটা কেনেকৈ পাৰিবা হয়? মোৰ হ'লে একো বুদ্ধি খেলোৱা নাই দেই মাথাত। কি কোৱা? তাকেও গজেন, এই নাচপতিকেইটা দেখোন বৰ ওখত আছে, কেনেকৈ পাৰিবি হয়? বল ঘৰলৈকে যাঙে বল। আৰে মেন, এই গজেন ইমান অকৰা নহয়, গজেন ভেৰি মাল্টি টেলেণ্টেড।
মই থুলু কাকাক এনেই ইয়ালৈ অনা নাই নহয়, ইয়াৰ এটা কাৰণ আছে। অ সেইটো আকৌ কি কাৰণ কোৱাচোন মোক গজেন। থুলু কাকা, আপুনি কিমান শক্তিশালী ইয়াতহে এতিয়া প্ৰমাণ ওলাব। আপুনি মোক যিমান জোৰ আছে সিমান জোৰ ওপৰলৈ দলিয়াই দিব। মই একদম গছৰ আগলিৰ পৰা গৈ নাচপতিকেইটা ছিঙি আনিম। মোক দলিয়াব লাগিব কিন্তু দেই, ইমান সাধাৰণ কথা নহয়। ঐ গজেন, তই বলিয়া হলি নেকি? খোৱা বস্তুৰ লোভত মানুহ বলিয়া হয় বুলি শুনিছিলো, কিন্তু আজি মই সাক্ষাৎ চকুৰে দেখিলো। এইটো মোৰ সন্মুখতে আছে গজেন পাগল। আৰে বাবাহঁত, ময়ে ভয় কৰা নাই, তহঁতি কেলে ভয় কৰিছ? তহঁতি মনে মনে চুপচাপ চাই থাক ওপৰলৈ, মই কেনেকে নাচপতি ছিঙি আনো। থুলু কাকা ৰেডি, মোক দলিয়াই দিয়া, ওপৰলৈ দলিওৱা। গজেন তুমি সঁচাকে কৈছাতো? আৰে বাহুবলী থুলু কাকা, এই গজেন একদম চিৰিয়াছ, মই সঁচাকে কৈছো। মোক দলিয়াই দিয়ক এই নাচপতিকেইটাৰ ওচৰলৈ। বাৰু ঠিক আছে, তুমি কৈছা যেতিয়া মই দলিয়াই দিওঁ তোমাক। ৰবা 1 2 3 গো, দলিয়াই দিয়ক। মই শেষ। ঐ গজেন, কি হ'ল ঐ? মোৰ পেনটো লাগি ধৰিলে, ইফালে সিফালে কৰিব পৰা নাইচোন। তুমি পিছে এতিয়া নামিব পাৰিবানে নোৱাৰা? নোৱাৰো মই নামিব নোৱাৰো, তললে চালেই ভয় লাগিছেচোন। তহঁতি কোনোবাই মোক ইয়াৰ পৰা নমাই লৈ যাহি। প্লিজ ৰিকুৱেষ্ট কৰিছো, তহঁতি কোনোবাই মোক ইয়াৰ পৰা নমাই লৈ যাহি। বৰ উস্তাদি মাৰি ওপৰলৈ গৈছিলি নহয়, ফচি থাক। নাচপতি কেইটাৰ লগত ওলমি থাক এতিয়া তই। তহঁতি মোক ইয়াৰ পৰা নমাই নে নাই কিবা কৰি? মোৰ ভয়তে হাগিবই লাগিছে নে মুতিবই লাগিছে গমেই পোৱা নাই দেখোন। চুপ থাক, পেন পেনাই নাথাকিবি। কিবা এটা কৰিব লাগিব। আমি ঘৰলৈ গৈ হাউতকে জখলা এডাল লৈ আনোগে, তেতিয়ালৈকে তই এই নাচপতি কেইটাৰ লগত ওলমি থাক। যা যা, যি কৰ কৰ, মুঠতে মোক সোনকালে ইয়াৰ পৰা নমাই নে। ঐ গজেন, তই ৰ দেই, আমি আহি আছো, আহি আছো। ঐ গজেন, তুমি যে য'ত ওলমি আছা তাৰ ওচৰতে নাচপতি কেইটামান লাগি আছে। তুমি ফটকে ছিঙি পিনি দলিয়াই দিব পাৰিবা নেকি? ইহঁতি আহে মানে মই তাকে খাই থাকিলোহেঁতেন আকৌ। তেনেকুৱা কথা কৈ নাথাকিব দেই, মই নাচপতি ছিঙিবলৈ নাই। আপুনি কি জানে মই ইয়াত কি কষ্টত ওলমি আছো? মইহে জানিছো, আপুনি ক'ত বুজিব? আপুনিতো নাচপতিৰ পিছতে লাগি আছে। এইকেইটা নহা হ'ল যে ইমান দেৰি। এই গুণু আৰু মলাই ক'ত মৰিলেগে হয়, ইমান দেৰি কৰিছে জখলাডাল আনোতে। অলপ আগত গৈছেহে, ইয়াৰ পৰা দূৰ আছে নহয়। ক'ৰ পৰা এতিয়া জখলাডাল আনে আকৌ। ৰবা আহিব, ধৈৰ্য ধৰা তুমি দেই, নেকান্দিবা। আমি আহিলো, আমি জখলা পাই গলো। সোনকালে আহ, মোক ইয়াৰ পৰা সোনকালে নমাই নে। গজেন, ওপৰতে ওলমি আছো যেতিয়া একেচাতে নাচপতি কেইটা ছিঙি আনিবি আৰু দেই, আমি খাব লাগিব নহয়। এইটো এটা নাচপতিৰ পিছতে লাগি আছে। মই মানে মৰি গলে ইহঁতি নাচপতি খাইহে এৰিব আজি। নাচপতি ছিঙি আনিবা।